নমস্কাৰ, মোৰ নাম মনোজ ধৰ। মই অষ্টম শ্ৰেণীত পঢ়া এজন ছাত্ৰ। মই দাৰকুছি হাইস্কুলত পঢ়োঁ। মই এটি প্ৰজেক্ট বনাইছোঁ, তাৰ নাম অট'মেটিক ফেন্সিং এলাৰ্ম। এই ফেন্সিং এলাৰ্মটো মই কিয় বনাইছোঁ, এইটো বনোৱাৰ উদ্দেশ্য কি আৰু এইটোৰ লাভবোৰ কি কি সেইখিনি মই আপোনাৰ আগত ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে এইটো বনোৱাৰ কিয় মই বনালোঁ, আমি আগতেও শুনিছোঁ, এতিয়াও শুনি আছোঁ আৰু প্ৰায় শুনিবলৈ পাওঁ যে ক'ৰবাত বনৰীয়া জীৱ জন্তুৱে গাঁৱৰ ভিতৰত সোমাই মানুহৰ ঘৰ দুৱাৰ ভাঙি বিভিন্ন ধৰণৰে মানুহক ক্ষতি কৰে। তাৰ ফলত মানুহৰ বহু ধৰণেৰে আৰ্থিক অৱস্থা বেয়া হয়। আৰু আমি সেইটো আৰু বহুতো ক'ৰবাত পাওঁ যে খেতিয়কসকলক জীৱ জন্তুৱে খেতিয়কসকলক বিভিন্ন ধৰণেৰে ক্ষতি কৰে। যেতিয়া খেতিয়কৰ শস্যবোৰ ভালদৰে হৈ থকাৰ সময়ত জীৱ জন্তুবোৰ আহি খেতিয়কৰ শস্যবোৰক ধ্বংস কৰে, তেতিয়া আমাৰ খেতিয়কৰ বহু ধৰণেৰে লোকচান হয়। তাৰ ফলত আমাকো আহাৰৰ অভাৱ হয়, কাৰণ আমাৰ অসমত 75% পপুলেশ্যনে খেতিয়ক, আৰু খেতিয়কে আমাক আহাৰ প্ৰদান কৰে। যদি খেতিয়কে আমাক আহাৰ প্ৰদান কৰিব নোৱাৰিব, তেনেহ'লে খেতিয়কৰো ঘৰটো নচলে আৰু আমাৰো অসুবিধা হয়। সেইকাৰণে মই এই প্ৰজেক্টটো বনাইছোঁ, যাতে প্ৰাণীৰো কোনো ধৰণৰ অসুবিধা নহয় আৰু যাতে খেতিয়কৰো সুবিধা হয় আৰু মানুহৰো যাতে প্ৰটেকশ্যন কৰিব পাৰে। সেইকাৰণে মই এই প্ৰজেক্টটো বনাইছোঁ। এই প্ৰজেক্টটো এনেদৰে কাম কৰে যে এইটো জীৱক কোনো ধৰণে আঘাত নিদিয়ে আৰু খেতিয়কৰো খুব ভালদৰে সহায় কৰে। এইটো যেতিয়া যিকোনো এটা জীৱ খেতি বা গাঁৱৰ ভিতৰত সোমাবলৈ বিচাৰিব, তেতিয়া এই চেন্সৰ কাষত থকা এই চেন্সৰটোৱে গম পায়। যেতিয়া জীৱটো ইয়াৰ সন্মুখেৰে যাব, এতিয়া বাজি উঠিব। যেতিয়া আহিল সন্মুখেৰে বাজি উঠিল, এইটোৰ দ্বাৰা আমি গম পাম যে জীৱবোৰ আহিছে, আহি আমাক খেতিৰ ফালে বা গাঁৱৰ ফালে আহি আমাক ধ্বংস কৰিবলৈ অপকাৰ কৰিবলৈ আহি আছে। তাৰ ফলত আমি গম পাম, তাৰপিছত আহি আমি জীৱটোক খেদাব পাৰিম। আৰু সেইটো নহ'লেও এইটোৰ চাউণ্ডটো এনেকুৱা তীক্ষ্ণ যে জীৱবোৰে শুনিব নোৱাৰে। যদি এইটো বাজে, ইহঁতে সহ্য কৰিব নোৱাৰাৰ ফলত উভতি যাব লগা হয়। সেয়েহে এই প্ৰজেক্টটো মই বনাইছোঁ। নমস্কাৰ। হ'লনে?